ময়েই সমস্ত জগতৰ গতি, স্বামী, ঈশ্বৰ, স্ৰষ্টা, বাসস্থান, আশ্ৰয়স্থান, সুহৃদ সৃষ্টিকৰ্তা, প্ৰলয়কৰ্তা, পালনকৰ্তা, ভোগস্থান আৰু অবিনাশী বীজ। অসম এখন এনেকুৱা ৰাজ্য যিয়ে সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰা ভাৰতৰ লগতে গোটেই বিশ্বতে এটা সুকীয়া বৈশিষ্ট্য ৰাখিছে। এই অসমৰে ৰাজধানী গুৱাহাটী মহানগৰীৰ পশ্চিমে জালুকবাৰীৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত অৱস্থিত এটি ধৰ্মীয় অনুষ্ঠান হ'ল লংকেশ্বৰ মন্দিৰ। যি লংকেশ্বৰ ধাম বুলি সকলোৰে জ্ঞাত। অপৰূপ দীপৰ বিলৰ সন্মুখতে লাগি আছে লংকেশ্বৰ ধাম, যাৰ চৰণ পখালি থাকে দীপৰ বিলৰ মনোমোহা জলৰাশিয়ে। প্ৰায় 300 বিঘা জুৰি থকা লংকেশ্বৰ পাহাৰ হিচাপে নামাংকিত হোৱা পাহাৰখনৰ পশ্চিম অংশৰ উপৰিভাগত মহাপ্ৰভু শিৱৰ আত্মলিংগ স্থাপিত পবিত্ৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধাম। প্ৰকৃতি প্ৰদত্ত নৈসৰ্গিক দৃশ্যৰে নয়ন জুৰোৱা এই পবিত্ৰ ধামখনিৰ নাতি দূৰেৰে স্বভাৱসুলভ গতিৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। ভৈয়াম অঞ্চলৰ 2 কিলোমিটাৰ জুৰি থকা অঞ্চলটো লংকেশ্বৰ গুৱাহাটী 14 হিচাপে জনাজাত। মন্দিৰলৈ সোমোৱাৰ সন্মুখভাগতে আমি প্ৰথমেই দৰ্শন লাভ কৰোঁ গণেশ মন্দিৰৰ, আৰু তাৰ পৰা কিছু ওপৰলৈ উঠি গ'লে সোঁহাতে আছে শনি মন্দিৰ, আৰু তাৰে কাষতে হনুমানৰ মূৰ্তিভাগ। আৰু এই দুয়ো মন্দিৰৰ সমীপেৰে আৰু অলপ ওপৰলৈ গ'লে সদৌ শেষত আমি লংকেশ্বৰ ধামৰ শিৱলিংগ ভাগ পাওঁ। চাৰিওফালে প্ৰাকৃতিক দৃশ্যেৰে মনোমোহা ঠাইত অৱস্থিত ধামখনি প্ৰভু শিৱৰ 108টা নামৰ যিকোনো এটা নামেৰে নামাংকিত নহৈ শ্ৰী শ্ৰী লংকেশ্বৰ ধাম কিয় হ'ল, ইয়াৰ এটা সুন্দৰ ইতিহাস আছে। জনশ্ৰুতি অনুযায়ী ত্ৰেতা যুগৰ লংকাধিপতি ৰাৱণ ৰাক্ষসসকলৰ ৰজা হ'লেও তেওঁ আছিল শিৱৰ মহাভক্ত। দৈনিক লংকাৰ পৰা কৈলাশলৈ গৈ তেওঁ শিৱক পূজা অৰ্চনা আগবঢ়াইছিল। এদিন ৰাৱণে শিৱক তেওঁৰ ৰাজ্য লংকালৈ লৈ যাবলৈ মন মেলাত শিৱই ক'লে, তুমি মোৰ আত্মলিংগটো নিব পাৰিবা, কিন্তু যদি তুমি তাক কিবা কাৰণত ভূমি স্পৰ্শ কৰোৱা তেতিয়া আৰু তাক তাৰ পৰা নিব নোৱাৰিবা। শিৱৰ কথামতে ৰাৱণে আত্মলিংগ লৈ লংকালৈ যাবলৈ ধৰিলে। ইফালে ভগৱান বিষ্ণু আৰু মহাদেৱৰ মন্ত্ৰণা অনুসৰি ৰাৱণে যাতে প্ৰাণলিংগটো লংকালৈ নিব নোৱাৰে, সেয়েহে বিষ্ণুৱে বালক ৰূপ ধাৰণ কৰে আৰু ৰাৱণক দেখা দিয়ে। ৰাৱণে গা ধুব লগা পৰিস্থিতি হোৱাত লিংগটো বালকৰ হাতত দি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যায়। গা ধুই আহি দেখে যে বালকজন সেই স্থানত নাই আৰু লিংগটো সেই স্থানতে ভূমি স্পৰ্শ কৰি আছে। প্ৰাণলিংগৰ ওজন ক্ৰমান্বয়ে বৃদ্ধি পোৱাত বহু চেষ্টা কৰিও ৰাৱণে তাক তাৰ পৰা নিব নোৱাৰিলে। তেওঁৰ বিলাপ দেখি শিৱৰো অন্তৰখন গলি গ'ল আৰু আকাশবাণীৰে শিৱই ৰাৱণক ক'লে, হে মোৰ পৰম ভক্ত দশানন, মোৰ আত্মলিংগ নিব নোৱাৰি তুমি দুখ নকৰিবা। লংকালৈ নিব নোৱাৰিলেও পবিত্ৰ ভাৰতভূমিৰ পূৰ্ব দিশৰ এই স্থানতে পৰজনমৰ শুভ লগনত মোৰ সৈতে অদৃশ্যভাৱে থাকিব পাৰিবা। ইয়াতে মোক সকলো ভক্তগণে পূজা কৰিব, লগতে তোমাৰ নামটো চিৰস্মৰণীয় হৈ ৰ'ব। সেয়ে তেতিয়াৰে পৰা এই ধামখনি শ্ৰী শ্ৰী লংকেশ্বৰ ধাম ৰূপে ভক্ত সমাজত পৰিচিতি লাভ কৰি আহিছে। অতীজত ঋষি মুনি সাধু সন্ন্যাসী থকা সময়ত লংকেশ্বৰক লংকেশ্বৰ আশ্ৰম বুলি কোৱা হৈছিল। বহুতে লংকেশ্বৰ থানো বুলিছিল। প্ৰচলিত প্ৰবাদমতেই শ্ৰী শ্ৰী লংকেশ্বৰ ধাম নামেৰেই জগতখ্যাত হৈ আহিছে। বহু বছৰ আগৰে পৰা শ্ৰী শ্ৰী লংকেশ্বৰ ধামত মহাশিৱলিংগত পূজা অৰ্চনা কৰি আহিছে। যিহেতু এই ধামখন পাহাৰৰ শীৰ্ষত অৱস্থিত, গতিকে ধামলৈ যোৱা পথছোৱা আগতে বৰ জৰাজীৰ্ণ আছিল। মন্দিৰভাগো যথেষ্ট উন্নত নাছিল। সময় বাগৰে আগতে এই অঞ্চলৰ ৰাইজ কৃষিজীৱী আছিল।
বছৰত আহাৰ শাওণ মাহত ৰাইজে খোল তাল আদি বাদ্যযন্ত্ৰ লৈ হৰিনাম কীৰ্তন গাই ধামস্থলী এদিনৰ বাবে হ'লেও এক উৎসৱমুখৰ মেলাস্থলীত পৰিণত কৰি তুলিছিল। পৰিৱৰ্তনশীল লংকেশ্বৰ ধাম। এই মন্দিৰটো ভালদৰে সজা আৰু ৰাস্তা ঘাট পকী চিৰিৰে নিৰ্মাণ কৰাৰ বাবে চেষ্টা চলিল। পৰম কৃপাময় ভোলানাথ শিৱৰ কৃপাত আৰু পৰিচালনা সমিতিৰ নেৰানেপেৰা চেষ্টাত 2007 চনৰ 29 এপ্ৰিল তাৰিখে প্ৰস্তাৱিত শিৱ মন্দিৰটোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। শেহতীয়াভাৱে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ নিৰ্মাণ হোৱা শিৱ মন্দিৰটো উদ্বোধন কৰে। নমস্কাৰ, মই শ্ৰী যাদৱ চন্দ্ৰ কলিতা। মই লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক। এই ধামখনৰ বৰ্তমানৰ 4টা মন্দিৰৰ দায়িত্ব মই সম্পূৰ্ণৰূপে পালন কৰি আছোঁ। ইয়াত আমাৰ এখন কমিটি আছে। এই কমিটিৰ সহযোগত, কমিটিৰ নিৰ্দেশত মন্দিৰৰ উন্নয়ন তথা পৰিচালনাৰ দায়িত্ব সম্পূৰ্ণ মই কৰি আহি আছোঁ। ই অতি জাগ্ৰত আৰু ইয়াৰ পৰা বহুত ফলাফল মানুহে লাভ কৰি আহি আছে আৰু আজিলৈকে ইয়াক আমি বিভিন্ন ভক্তই আহি ইয়াত পূজা অৰ্চনা কৰে। ধামৰ আশে পাশে থকা গোটেই গাঁও পৰা মানুহবিলাক আহি পূজা অৰ্চনা কৰে। লংকেশ্বৰ ধামত অধিষ্ঠিত শিৱৰ মহালিংগটোৰ আকাৰ বিশাল। ইমান বিশাল আকৃতিৰ শিৱলিংগৰ অৱস্থিতি ক'ৰবাত আছে বুলি জনা নাযায়। এই মহালিংগৰ উচ্চতা প্ৰায় 20 ফুট আৰু বহলে প্ৰায় 50 ফুট আকাৰৰ। পাহাৰৰ উপৰিভাগত থকা মহালিংগৰ সৈতে চাৰিওফালে আবৃত শিলাখণ্ডৰ স্থিতিয়ে যেন মূল লিংগক কেন্দ্ৰ কৰি আছে আৰু মূল লিংগক ৰক্ষণাবেক্ষণ দি আছে। ভক্তগণে লিংগৰ নিম্নাংশত থকা ৰন্ধ্ৰীৰে জল আৰু দুগ্ধ দান কৰি বাবা শিৱক সভক্তিৰে আৰাধনা কৰে। পৰৱৰ্তী সময়ত ভক্তই সহজতে পূজা অৰ্চনা কৰিব পৰা ধৰণে মহালিংগৰ সন্মুখত এক শিৱলিংগ স্থাপন কৰা হৈছে। শিৱৰ মহা আত্মলিংগৰ লগতে সংগী হৈ থাকিল নন্দী ভৃংগী। কোৱা হয় যে শিৱৰ প্ৰিয় নন্দীৰ কাণত ভক্তই মনৰ কথা ক'লে সেই খবৰটো ভগৱান শিৱৰ ওচৰলৈ যায় আৰু ভক্তৰ নিজৰ মনোবাঞ্ছা পূৰণ হয়। শ্ৰী শ্ৰী লংকেশ্বৰ ধামখন পৰিচালনা কৰাৰ বাবে 1981 চনত শ্ৰী শ্ৰী লংকেশ্বৰ ধাম পৰিচালনা সমিতি নামেৰে এখন স্থায়ী সমিতি গঠন কৰা হয়। সভানেত্ৰী ৰেৱতী দাস আৰু সাধাৰণ সম্পাদক সতীশ ঠাকুৰীয়াৰ নেতৃত্বত প্ৰথমখন ধাম পৰিচালনা সমিতি গঠন হয়। আগেয়ে এই মন্দিৰৰ শীৰ্ষস্থানত কেঁচা মাটিৰ ৰাস্তাৰে উঠাটো সম্ভৱ নাছিল। তথাপি সমূহ ৰাইজে বহু কষ্টেৰে ধামলৈ গৈ পূজা অৰ্চনা কৰিছিল। পিছত ৰাইজৰ দান বৰঙণি আৰু পৰিচালনা সমিতিৰ সহযোগত পকী খটখটি পদপথ নিৰ্মাণ হ'ল। ইয়াত প্ৰায় 348ৰ পৰা 350টা খটখটি আছে। ইয়াৰ উপৰিও ধামখনৰ সমিতিয়ে ধামখনৰ পূজাৰী ভক্ত বৈষ্ণৱসকলে নিৰাপদে থাকিব পৰা গৃহ নিৰ্মাণ, নাম কীৰ্তন কৰিব পৰা আহল বহল ঠাই, প্ৰয়োজনীয় পানী যোগানৰ ব্যৱস্থা আদি আঁচনি গ্ৰহণ কৰে। লংকেশ্বৰ ধামতে যেতিয়া যাত্ৰীৰ সমাগম বাঢ়ি আহি থাকিল, তেতিয়া এই অঞ্চলতে আমাৰ ভক্তবান ৰাইজে এখন কমিটি গঠন কৰিলে আৰু ইয়াৰ উন্নয়নৰ কাৰণ হকে কাম কৰাত লাগি গ'ল। প্ৰথম অৱস্থাত কমিটি নোহোৱাৰ আগতে এইটো এটা উন্নত অৱস্থাত আছিল। কোনো ঘৰ নাছিল, কোনো মন্দিৰ আকাৰ নাছিল। অকল গছৰ মাজতে, বেলগছ বা আম গছৰ মাজতে এই শিলাখণ্ড সুন্দৰভাৱে পূজা পাতল মানুহে কৰিছিল। তাৰপিছত যেতিয়া কমিটি হ'ল, টিঙৰ চালিৰে ঘৰ সাজিলে। ঘৰ সাজি লাহে লাহে ঘৰৰ পিছত আকৌ সভাঘৰ সাজিলে, চিৰিৰ ব্যৱস্থা হ'ল। এই গোটেইখিনি আমাৰ লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতিৰ জৰিয়তে হৈছে আৰু ইয়াত দাতাবিলাকৰ যথেষ্ট অৰিহণা আছে। মহানগৰীৰ যান বাহনৰ যান্ত্ৰিক কোলাহলৰ পৰা যদি পৰিত্ৰাণ পাবলৈ বিচাৰে, কিছু সময় মানসিক প্ৰশান্তি অথবা আৱেগ অনুভূতিৰ সৈতে যদি নিজক বিলীন কৰিব বিচাৰে, তেন্তে লংকেশ্বৰ ধামেই উৎকৃষ্ট স্থান, য'লৈ আহিলে প্ৰত্যেকজন যাত্ৰীয়ে পৰম শান্তি লাভ কৰে। শিৱ নিৰ্গুণ সচ্চিদানন্দ, অবিকাৰী, শুদ্ধ, নিত্য আৰু অনাদি অনন্ত। তেওঁ জগতৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কৰ্তা।
শৈৱ মাৰ্গৰ ভক্তসকলে সাধাৰণতে ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰে। ৰুদ্ৰাক্ষৰ মালা বিধিগতভাৱে পৰিধান কৰিলে পাপ নাশ হয়, জ্ঞান বুদ্ধি বৃদ্ধি হয়, ৰোগ শোক নাশ হয়, শ্ৰীবৃদ্ধি হয়। মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱ ধামৰ প্ৰধান উৎসৱ। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিক আশ্ৰয় কৰি যি অন্ধকাৰচ্ছন্ন ৰজনী হয় তাকে শিৱৰাত্ৰি বোলে। উপবাস হ'ল শিৱৰাত্ৰি পালনৰ মূল কৰ্ম। ৰাতি 4 প্ৰহৰত 4 প্ৰকাৰে শিৱলিংগক স্নান কৰাই পূজা কৰাৰ পদ্ধতি আছে। লংকেশ্বৰ ধামৰ সদস্য লগতে কমিটিৰ বৰ্তমান সভাপতি শ্ৰী কামিনীকান্ত কলিতা সাজু হৈছে মহাশিৱৰাত্ৰি পূজাভাগৰ কাৰণে। ইয়াত শিৱৰাত্ৰি 2দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। শিৱ চতুৰ্দশীৰ দিনা ৰাতিপুৱাৰে পৰা অগণন মানুহৰ সমাগম ঘটে লংকেশ্বৰ ধামত। ভক্তই মনৰ সকলো দুখ কষ্ট আৰু অশান্তি সেই সময়ত পাহৰি থাকে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে ইয়াত পূজা অৰ্চনা আগবঢ়াই প্ৰশান্তি লাভ কৰে। এইকেইদিনত লংকেশ্বৰ ধাম নাম কীৰ্তন আয়তী আদিৰ উৰুলি জোকাৰেৰে ৰজন জনাই আছে। এই শিৱৰাত্ৰিত পূজা পৰিচালনা সমিতিৰ কৰ্মতৎপৰতা শলাগিবলগীয়া। সেই দুদিন অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। ওম নমঃ শিৱায়। আমাৰ এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাত ৰাতিপুৱা প্ৰাতঃ পূজাৰ পিছতেই 10 বজাত ধৰ্মধ্বজা উত্তোলন হয়। এই ধৰ্মধ্বজা আমি অতীজৰে পৰা উত্তোলন কৰোঁ। ধৰ্মধ্বজাৰ পিছতেই আমাৰ আৰম্ভ হয় ভাগৱত পাঠ অনুষ্ঠান। এই ভাগৱত পাঠ অনুষ্ঠানটোত আমাৰ অঞ্চলটোৰ যি জ্যেষ্ঠ ভক্ত ভাগৱত প্ৰেমী লোকসকলে ভাগৱত পাঠ অনুষ্ঠানটো ৰূপায়িত কৰে আৰু ভাগৱত পাঠ অনুষ্ঠানৰ পিছত মন্দিৰ দৰ্শন কৰা ভক্তসকলক প্ৰসাদ বিতৰণ কৰা যায় আৰু দুপৰীয়া প্ৰায় 12 বজাৰ পৰাই আমি সাৰ্বজনীনভাৱে সকলো ভক্তকে প্ৰসাদ আৰু ভোগ বিতৰণ কৰোঁ। আমি সম্পূৰ্ণ সনাতনী ধৰ্মৰে বৈদিক প্ৰথাৰে লংকেশ্বৰ ধামৰ পূজা অৰ্চনাবিলাক পৰিচালনা কৰি আহিছোঁ। কোৱা হয় যে ঈশ্বৰক আৰাধনা কৰাৰ কোনো নিৰ্দিষ্ট স্থান নাথাকে, কিন্তু লংকেশ্বৰ ধামখনে এনে এক অস্তিত্ব ধৰি ৰাখিছে যে ইয়াৰ প্ৰতি ভক্তৰ একান্ত আস্থা পৰিলক্ষিত হয় আৰু সময়ে সময়ে সেই আকৰ্ষণ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। কেৱল ধৰ্মপ্ৰাণ লোকৰেই নহয়, সাধাৰণ দৰ্শনাৰ্থী তথা পৰ্যটকৰো এই ঠাইলৈ আগমন ঘটে। दिल्ली से आए, मेरा नाम विकास यादव है और हम लोग यहाँ पे कामाख्या देवी मंदिर के दर्शन करने आए थे। लेकिन अभी जब एयरपोर्ट से आ रहे थे तो ड्राइवर ने बताया कि यहाँ पे लंकेश्वर मंदिर है, काफ़ी अच्छा मंदिर है। तो हम लोग यहाँ रुके तो वातावरण तो बढ़िया है ही, खैर शांत वातावरण है और अच्छा भी लग रहा है, महसूस भी बढ़िया हो रहा है। लोकेशन भी बड़ी प्यारी है, तो मतलब मन खुश है आकर के यहाँ पे। গুৱাহাটী বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আহি এই আধ্যাত্মিকতাত একত্ৰ হোৱা দেখা যায়। ভুৱনেশ্বৰ বৈষ্ণৱ এক এৰাব নোৱাৰা ইতিহাস লংকেশ্বৰ ধামৰ, যাৰ পৰশত প্ৰাণ পাই উঠে শ্ৰী শ্ৰী লংকেশ্বৰ ধাম। ভুৱনেশ্বৰ বৈষ্ণৱেই হ'ল ধামখনৰ প্ৰথম বৈষ্ণৱ। বাবা ভুৱনেশ্বৰ আছিল এজন পৰম শিৱভক্ত, ধৰ্মপৰায়ণ আৰু নৈষ্ঠিক সদাচাৰী বহু গুণেৰে বিভূষিত ব্যক্তি। ভুৱনেশ্বৰ বাবা স্বৰ্গগামী হোৱাৰ পাছত তেওঁৰ নামত সমাধিস্থলী নিৰ্মাণ কৰা হয়। বাবা ভুৱনেশ্বৰ বৈষ্ণৱে ধামত যি অক্ষয় বন্তি প্ৰজ্বলিত কৰিলে, সেই বন্তিৰ পোহৰে আজিও ধামখন জাতিষ্কাৰ কৰি ৰাখিছে। মাঘ মাহৰ শুক্লা চতুৰ্দশী আৰু ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত গোটেই ভাৰতবৰ্ষৰ লগতে লংকেশ্বৰ ধামত থকা গণেশ মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰে ৰাজহুৱাভাৱে দুবাৰকৈ গণেশদেৱৰ পূজাভাগ কৰা হয়। এয়াই শিৱৰ পুত্ৰ গণেশ, যাৰ পূজা যিকোনো দেৱী দেৱতাতকৈ প্ৰথমে কৰা হয়। গণেশ চতুৰ্থীৰ লগতে গণেশ মন্দিৰত নিতৌ সন্ধিয়া আৰতি কৰা হয়।
আচলতে লংকেশ্বৰ ধামত শিৱ পূজা, গণেশ পূজা, শনি পূজা আৰু হনুমান পূজা অৰ্চনা কৰাৰ সুবিধাখিনি কৰি দিয়াৰ বাবে পৰিচালনা সমিতি কৃতজ্ঞতাৰ পাত্ৰ। ইতিহাসে বহু কথা কৈ যায় আৰু এই ইতিহাসৰ পাততেই অতীতৰ আখ্যান সামৰি বৰ্তমানৰ আস্থাক লৈ ভৱিষ্যতৰ এক সুন্দৰ আধ্যাত্মিক ছবি এই লংকেশ্বৰ ধামৰ দেৱালয়ত যোগে যোগে প্ৰতিফলিত হোৱাৰ আশাৰে হে পৰম পিতা পৰমেশ্বৰ।